নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শিক্ষা বিভাগৰ বহুত বেছি এটি ভাল খবৰ বা বিদ্যালয়সমূহৰ কাৰণে বহুত বেছি এটি ভাল খবৰ উৎসাহৰ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ওদালগুৰি জিলাৰ ওদালগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত থানা ওদালগুৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এটি বিশেষ ভাল কামৰ কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি সন্ধিয়া অৰ্থাৎ আজি হৈছে মাৰ্চ মাহৰ 9 তাৰিখ, আজি সন্ধিয়া 5:30 গুৱাহাটী দূৰদৰ্শনৰ ডিডি অসমৰ ৰামধেনু শিতানত ওদালগুৰি ব্লকৰ ওদালগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত থানা ওদালগুৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটি বিশেষ অনুষ্ঠান পৰিৱেশন কৰিব। ইতিমধ্যে আজিৰ পৰা কিছুদিন আগতে তেওঁলোকৰ অনুষ্ঠান ৰেকৰ্ডিং হৈছে আৰু তেওঁলোকৰ অনুষ্ঠান আজি কি কৰা হ'ব, সম্প্ৰচাৰ কৰা হ'ব আমাৰ গুৱাহাটী দূৰদৰ্শনৰ ডিডি অসমৰ ডিডি অসম চেনেল আছে তাৰ ৰামধেনু শিতানৰ জৰিয়তে আজি এই অনুষ্ঠানটো পৰিৱেশন কৰা হ'ব। ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰায় 35 মিনিট মানৰ এটি অনুষ্ঠান পৰিৱেশন কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকৰ পাৰদৰ্শিতাবিলাক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে। লগতে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াত তেওঁলোকৰ পাৰদৰ্শিতাবিলাক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ইয়াতে তেওঁলোকৰ থাকিব সৰ্বধৰ্ম প্ৰাৰ্থনা, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যি এই 35-40 মিনিটৰ যি অনুষ্ঠান হ'ব তাত তেওঁলোকৰ কি থাকিব, সৰ্বধৰ্ম প্ৰাৰ্থনা এটা অনুষ্ঠান থাকিব আৰু এইটো থানা ওদালগুৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব। আৰু গোটেই 30-35 মিনিটৰ যিটো অনুষ্ঠান হ'ব গোটেইখিনি অনুষ্ঠান থানা ওদালগুৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তাত উপস্থাপন কৰিব। তাৰপিছত তেওঁলোকৰ কি কৰা হ'ব, ৰচনা আৰু সুৰ হৈছে প্ৰধান শিক্ষকজনৰ নাম হৈছে আমাৰ ইতিমধ্যে যথেষ্ট এজন অভিজ্ঞ শিক্ষক আৰু তেখেতে বৰ সুন্দৰকৈ ইয়াৰ আগতো বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক কৰিছে। মধু পাটোৱাৰী ছাৰ, তেখেতে ভূপেন হাজৰিকা মহাশয়ৰ গানবিলাক হুবহু গায় আৰু ভূপেন হাজৰিকা মহাশয়ৰ গানৰ কাৰণে তেওঁ বিশেষভাৱে ওদালগুৰি জিলা তথা অসমৰ বিভিন্ন প্ৰান্তত তেখেত এজন জনপ্ৰিয় শিক্ষক। এই যিটো সৰ্বধৰ্ম প্ৰাৰ্থনা তাৰ ৰচনা সুৰ আৰু পৰিচালনা কৰিছে আমাৰ মধু পাটোৱাৰী ছাৰে। তাৰপিছত তাৰ লগত থাকিব কবিতা আবৃত্তি পৰিচালনা কৰিছে সহশিক্ষয়িত্ৰী কৰবী দাস, বিদ্যালয়খনৰ সহশিক্ষয়িত্ৰী কৰবী দাসে এই অনুষ্ঠানটোৰ পৰিচালনা কৰিব। তাৰপিছত ভূপেন্দ্ৰ সংগীতৰ আধাৰত দলীয় নৃত্য পৰিৱেশন কৰা হ'ব। তাত যিটো অনুষ্ঠান হ'ব তেওঁলোকে ভূপেন্দ্ৰ সংগীতৰ আধাৰত এটি দলীয় নৃত্য পৰিৱেশন কৰিব। তাৰপিছত কৰা হ'ব সমবেত কণ্ঠত মাদক দ্ৰব্যৰ যে আমাৰ সমাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে তাৰ ওপৰত সমবেত কণ্ঠত এটি ৰাইজৰ সজাগতামূলক এটি গীত পৰিৱেশন কৰা হ'ব। এইটো পৰিচালনা কৰিছে মধু পাটোৱাৰী ছাৰে, প্ৰধান শিক্ষক। তাৰপিছত আমাৰ যিহেতু ওদালগুৰি জিলাখনত বিভিন্ন ধৰণৰ চাওতালী সম্প্ৰদায়ৰ জনসাধাৰণ আছে, গতিকে চাওতালী আধুনিক গীতৰ আধাৰত এটি দলীয় নৃত্য পৰিৱেশন কৰা হ'ব। গতিকে আমাৰ কাৰণে ভাল খবৰ যে কি আমাৰ ওদালগুৰিত থকা যিসকল চাওতালী জনসাধাৰণ আছে, নিশ্চয় বিদ্যালয়খনৰ অধীনৰ বা আশে পাশে চাওতালী জনসাধাৰণ আছে, তাৰ তেওঁলোকৰ এই গীতৰ আধাৰত এটি দলীয় নৃত্য পৰিৱেশন কৰা হ'ব। তাৰপিছত কি থাকিব, ছাত্ৰীসকলৰ দ্বাৰা বিয়ানাম পৰিৱেশন কৰা হ'ব। বিদ্যালয়ত যিসকল ছাত্ৰী আছে ছাত্ৰীসকলৰ দ্বাৰা বিয়ানাম পৰিৱেশন কৰা হ'ব আৰু যুটীয়াভাৱে কি কৰা হ'ব, বিহু নৃত্য পৰিৱেশন কৰা হ'ব। ইয়াত প্ৰধান শিক্ষক, সহকাৰী শিক্ষক, ছাত্ৰ ছাত্ৰীসকল সকলোৰে অনুষ্ঠান থাকিব। গতিকে আমি আশা কৰিম যিহেতু আমাৰ কণ ছাত্ৰ ছাত্ৰী প্ৰাথমিক বিদ্যালয় বুলি কোৱাৰ লগে লগে যিহেতু 10 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়খনত আছে আৰু তেওঁলোকে যিহেতু এনেকুৱা এটা অনুষ্ঠানত তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে সুবিধা লাভ কৰিছে, নিশ্চয় ইয়াৰ আগতেও নিশ্চয় বেলেগ বিদ্যালয়ৰ পৰাও এনেকুৱা ধৰণৰ সুবিধা লাভ কৰিছে, কিন্তু আমাৰ ওদালগুৰিৰ পৰা যিহেতু এইবাৰ গৈছে ওদালগুৰি থানা প্ৰাথমিক বিদ্যালয়খনৰ নাম হৈছে থানা ওদালগুৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু তাত অনুষ্ঠান পৰিৱেশন কৰিব, গতিকে সকলোৱে অনুষ্ঠানটো চাব বুলি আশা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ তথা আপোনালোকে উৎসাহ যোগান ধৰিব। আৰু এই অনুষ্ঠানটোৰ পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আন যিবিলাক বিদ্যালয় আছে, যিবিলাক বিদ্যালয়ত এনেকুৱা ধৰণৰ প্ৰতিভা আছে, তেওঁলোকৰো হয়তো এই অনুষ্ঠানত গৈ তেওঁলোকৰ
এই ৰামধেনু শিতানত গৈ তেওঁলোকে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে উৎসাহ পাব বা প্ৰধান শিক্ষক হ'ল বা সহকাৰী শিক্ষক হ'ল বা আন শিক্ষকসকলে তেওঁলোকক তাত যাওয়াৰ কাৰণে অনুপ্ৰাণিত কৰিব পাৰিব গতিকে ভিডিঅ'টোৰ জৰিয়তে ইয়াত আজি কোনো নটিফিকেশ্যন নহয় আজি কোনো বিগ ব্ৰেকিং নহয় আমি আমাৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ এটি অনুষ্ঠানৰ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো নিশ্চয় আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ আমাৰ বিদ্যালয় সকলো বিদ্যালয় যেহেতু ইতিমধ্যে হোৱাটছআপ গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপৰ জৰিয়তে আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বা আপোনালোকৰ ক্লাষ্টাৰৰ গ্ৰুপত যদি শ্বেয়াৰ কৰে নিশ্চয় অভিভাৱকে চাব পাৰিব শিক্ষক শিক্ষয়িত্ৰীসকলে চাব পাৰিব ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব পৰৱৰ্তী পৰ্যায়ত ইয়াক এটা উৎসাহ হিচাপে লৈ তেওঁলোকেও তেওঁলোকৰ এই বিদ্যালয়ৰ এনেকুৱা ধৰণৰ অনুষ্ঠান হয়তো পৰিৱেশন কৰাৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব